দীঘলীপুৰী আঞ্চলিক দেশী জনগোষ্ঠীয় মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা দীঘলীপুৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত দেশী জনগোষ্ঠীয় মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে দীঘলীপুৰী আঞ্চলিক দেশী মঞ্চৰ সভাপতি ইয়াকুব আলীয়ে। উক্ত মুকলি সভাত উপস্থিত থাকে গোৱালপাৰা জিলাৰ দেশী মঞ্চৰ সমিতিৰ সভাপতি আলী হুছেইন, অধিবক্তা আজিজুৰ ৰহমান, সমাজ সেৱকৰ আব্দুল কাদের প্ৰমুখ্যে গোৱালপাৰা জিলাত দেশী জনগোষ্ঠীয় মঞ্চৰ আৰু আঞ্চলিকৰ দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি সম্পাদকৰ উপৰিও বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সভাত দেশী জনগোষ্ঠীয় বিভিন্ন ধৰণৰ সমস্যাৰাজিৰ ওপৰত পৰ্যালোচনা কৰে। উক্ত মুকলি সভাত আগন্তুক বিধানসভা নিৰ্বাচনত পূব গোৱালপাৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আয়ুব আলিব মোল্লাই মন্তব্য প্ৰকাশ কৰে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। উপস্থিত হৈ মোক ভালে লাগিছে, নিমন্ত্ৰণ কৰিছিল সেই হিচাপে মই আহিছিলোঁ, কিন্তু আহি যিটো পৰিৱেশ দেখা পালোঁ ভালে লাগিছে। আৰু জনগোষ্ঠীৰ দেশী মঞ্চ, আমিও দেশী মানুহ, সেই ভালে লাগিছে। আৰু আগন্তুক ২৬ নিৰ্বাচন আহি আছে, আপুনি প্ৰচাৰ মাধ্যমৰ জৰিয়তে জানিব পাৰিলে আপুনি নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুতি চলাই আছে? প্ৰস্তুতি মই চলাই আছোঁ, যিহেতু আজি দেশী আমাৰ সংগঠন ইয়াতে ৰাজনৈতিকতা যদিও নচলে, কিন্তু হয়তো মই পৰিচিত হিচাপে আহিছোঁ, যাতে মোক সকলোৱে দেখা পায় বা মোৰো হয়তো পৰিচিত জেগা। আৰু মই আশা কৰিছোঁ যে মই অহা ২৬ত মই গোৱালপাৰা পূব সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নমিনেশ্যন কৰিম বুলি আশা ৰাখিছোঁ। ৰাইজৰ সহযোগিতা মোক ভালে দিছে আৰু আগন্তুক হিচাপেও দিব, কাৰণ মই পৰিচিত, সকলোৱে মোক চিনি পায়। আজি মোক ২৫ বছৰৰ পৰা, মোক ৩০ বছৰৰ পৰা মোক চিনি পায়। মোৰ নামটো আছিল আয়ুব আলী মোল্লা। মোৰ ঘৰ গাৰোমাৰী চুকাপাৰা। মই পূব সমষ্টিত, গোৱালপাৰা পূব সমষ্টিত। আগন্তুক মানে আশা আছে আৰু মই লোকেল মানুহ হিচাপে মই যিহেতু বহুত কাম কৰিব লগা আছে। মই ৰাইজে যদি মোক বনায়, যিমান ৰাস্তা ঘাট বা যিমান সৰু সুৰা সমস্যা আছে গোটেই মই কৰিম, যিহেতু মোৰ জাগাৰ মানুহ চব পৰিচিত মানুহ। ৰাজনৈতিক দল বহুত আছে, সেইটো বাকী নিৰ্দলীয় চিন্তা কৰিছে, কিয় কৰিছে? আজিকালি দলীয় মানুহ বিশ্বাসক নলয়, মানে দলীয় হিচাপেতো বহুত আজি কিমান বছৰৰ পৰা MLA কাম কৰি আছে। আজি আপোনালোকে চাওক, দলীয় MLA আমাৰ আজি ৰানিং 10 বছৰ চলি আছে। জীয়াগুৰি কি কয় কাটলবাৰী গাৰোমাৰীত এটা ভাঙা এটা দলং আজি কিমান বছৰৰ পৰা চলি আছে, কিমান ৰাস্তা ঘাটৰ কাম কৰা নাই। ভোটটা লৈ যায়, আমাৰ সহজ সৰল মানুহৰ পৰা ভোটটা লৈ যায় মানে আৰু সমষ্টিত নাহে। সেইকাৰণে মই নিৰ্দলীয় হিচাপে মই মানে থিয় দিম, কাৰণ মোকতো দলৰ টিকেট নিদিব না। মই নতুন মানুহ, 5 বছৰ 10 বছৰ কাম কৰিলেহে দলৰ টিকেট দিব। গাঁও অঞ্চলৰ পৰা উঠিব ৰাইজে, না ৰাইজে মোক বিপুল সঁহাৰি জনাব। মই আগতে কৈছো, মোক পৰিচিত জাগাৰ মানুহ এইবিলাক গোটেই মোক চিনি পায়, মোৰ বেকগ্ৰাউণ্ড গোটেই জানে, আৰু মই কাম কৰি যামতো। মোৰতো কোনো অভাৱ নাই যে মই হয়তো MLA হৈ বা মই বিধায়ক হৈ মই দুৰ্নীতি কৰিম, মোৰ দৰকাৰ নাইতো। মই যিখিনি পাম গোটেইখিনি মই ৰাইজক দি যাম, লাগিলে দৰমহা পালে দৰমহাৰ পৰাও কাকবা মই দিম। মোৰ এইটোৱে কাম না, মই ৰাইজক সহায় কৰাৰ কাৰণে আগবাঢ়িছো। আজি দীঘলীপুৰী যিটো আঞ্চলিক নতুনকে গঠন হ'ল, আমাৰ আগত 29খন আঞ্চলিক আছিলে গোৱালপাৰা জিলাত, আজি 30খন আঞ্চলিক গঠন হ'ল। এই মানুহখিনি আপুনি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ইমান দিনে একো উন্নতি হোৱা নাই, অতিকে পিছপৰা জেগা। আজি স্বাধীনতাৰ আগৰ পৰা যদি আপুনি চাই, এখন স্কুল আছে, পদুপাৰাৰ পৰা আৰম্ভ কৰি চুতাৰপাৰালৈকে গোটেইখিনি জেগা আমাৰ বহুত পুৰণি জেগা, বহুত পুৰণি ইতিহাস আছে আমাৰ। মই আপোনালোকৰ যোগেদি চৰকাৰক বিনম্ৰভাৱে এইটোৱে অনুৰোধ জনাওঁ যে খিলঞ্জীয়া মানুহবিলাক যাতে কোনো পধ্যে উচ্ছেদ নহয়, তাৰ কাৰণে নজৰ ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাক উন্নয়ন পৰিষদ অতি সোনকালে দিব লাগে। আমাৰ দাবী ন্যায্য দাবী, গতিকে আমাক উন্নয়ন পৰিষদ দিবই লাগিব। তাৰপিছত আমাৰ মানুহখিনিক চবৰ লগত মুছলমান হিচাপে একাকাৰ নকৰিবলৈ মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকৰ।
নাগৰিকত্ব কি সিহঁতে এতিয়া নাম কৰ্তন কৰা বুলি কৈছে, এই ক্ষেত্ৰত এইখন মতৰ পৰা আপুনি কি ভাবে? চাওক, নাগৰিকত্ব কৰ্তনৰ কথা ইতিমধ্যে আমি এটা মেমৰেণ্ডাম দিছোঁ, DC ছাৰক দিছোঁ। DC ছাৰৰ মেইল যোগেদি CM ছাৰলৈকে দিয়া হৈছে। আমাৰ দেশী মানুহৰ যিখিনি FT কোৰ্টত কেছ চলি আছে, ডি ভোটাৰ আছে, এইখিনিক যেনেকা হিন্দু মানুহ হ'লে কোনো ধৰণৰ একো নোহোৱাকৈ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে, তেনেকৈ আমিও দাবী জনাইছোঁ যে আমাৰ দেশী মানুহখিনিক যিখিনি ডি ভোটাৰ আৰু FT কোৰ্টত কেছ চলি আছে আমাক ডিক্লেয়াৰ দি দিব লাগে, তেনেকৈ যে যিহেতু আমি খিলঞ্জীয়া মানুহ, আমাৰ মানুহখিনি কোনো ধৰণৰ যাতে হাৰাশাস্তি নহয় তাৰ কাৰণে চৰকাৰক আমি ইতিমধ্যে আমি মেমৰেণ্ডাম দিয়ে দিছোঁ। আজি আমাৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত দীঘলীপুৰী আঞ্চলিক প্ৰথম বাৰ্ষিক অধিৱেশন আজি হ'ল। আমি এতিয়াও অধিৱেশন স্থলীত আছো। আমি গোৱালপাৰা জিলাৰ 30খন আঞ্চলিকে কাৰ্যনিৰ্বাহ কৰি আছো। ইমান দিনে 29খন আছিল, আজি আমাৰ এখন নতুনকৈ হ'ল গঠিত 30খন আঞ্চলিক হ'ল আমাৰ। আজিৰ পৰা আমাৰ গোৱালপাৰা জিলাত 30খন দেশী জনগোষ্ঠীয় মঞ্চৰ আঞ্চলিক গঠন হ'ল। ইয়াৰ উপৰিও গোটেই অসমতে আমাৰ কেন্দ্ৰীয় কমিটি আছে। আমি দেশী জনগোষ্ঠী মানুহখিনি পিছপৰা মানুহ, আমাক কোনো জনগোষ্ঠীয়ে সঁহাৰি দিয়া নাই আজিলৈ। সেইকাৰণে আমি 2016 চনৰ পৰা সংগঠনৰ কাম আৰম্ভ কৰিছোঁ। আজি 9 বছৰ সংগঠন ৰানিং চলি আছে। আমি বিভিন্ন আঞ্চলিকত গৈ আমাৰ মানুহখিনিক আমাৰ সংগঠনৰ ফালে ধাবিত কৰাৰ কাৰণে আমি চেষ্টা চলাই আছো অবিৰতভাৱে। আমি আমাৰ মানুহখিনিক একগোট কৰাৰ কাৰণে যত পৰিমাণে আমি চেষ্টা কৰি আছো, ভৱিষ্যতে আমি থাকিম। আজিৰ অসমৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আমাক যিখিনি সহায় সহযোগিতা আগবঢ়াই আছে, আমি আগন্তুক দিনতো তেওঁৰ সহায় সহযোগিতা আমি পাবলৈ মনোবেশ কৰিছো। আমাক খিলঞ্জীয়া হিচাপে কেবিনেটে মৰ্যাদা দিছে। আমাৰ বহুতো কাম কৰিব লগা আছে। আমাৰ যি জাতিটো আছে, এই জাতিটো আজিৰ পৰা নহয়, প্ৰাক স্বাধীনতাৰ আগৰে পৰা আমি এই অসমৰে ভূমিপুত্ৰ, আমি খিলঞ্জীয়া মানুহ। ইমান দিনে আমাৰ মানুহখিনি পিছ পৰি আছিল। বেলেগ জনগোষ্ঠীৰ মানুহে গ্ৰাস কৰিছিল আমাৰ মানুহখিনিক। আমাৰ ভাষা কাঢ়ি লৈছে, আমাৰ মাটি কাঢ়ি লৈছে, আমাৰ মানুহখিনি জুৰুলা হৈ গৈছে। আজি ৰাজনীতিত আমাৰ মানুহৰ অধিকাৰ নাই, ৰাজনীতিত আমাৰ মানুহৰ অধিকাৰ নাই। বেলেগ মানুহে, বেলেগ সম্প্ৰদায়ৰ, বেলেগ জনগোষ্ঠীৰ মানুহে ৰাজনীতিত অংশীদাৰ হৈ আছে। সিহঁতৰ তলতি হৈ থাকি থাকি আমি লাঞ্ছিত বঞ্চিত হৈ আছো। আমাৰ জাতিটো নিষ্পেষিত হৈ আছে। আজি পৰ্যন্ত আমাৰ অসমত মাইনৰিটি বোৰ্ড আছে, সংখ্যালঘুৰ মাইনৰিটি বোৰ্ড আছে। আজি পৰ্যন্ত আমাৰ এই জাতিটোক কোনো এটা মাইনৰিটি বোৰ্ডৰ দ্বাৰাই কোনো সহায় সহযোগিতা আমি পোৱা নাই। একচ্ছত্ৰীভাৱে মিয়াসকলে ৰাজত্ব কৰি আছে আৰু তেওঁলোকে আজি গোটেই অসমতে যিটো আৰম্ভ কৰিছে, আমাৰ জাতিটোক একেবাৰে নিষ্পৃত কৰি পেলাইছে। গতিকে আমি এইবেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাম, আমাৰ যিটো সংগঠন আছে আৰু যি জনগোষ্ঠী আছে, এই জনগোষ্ঠীৰ মানুহ ফালৰ পৰা বৰ্তমান অসমত মাইনৰিটি বোৰ্ড এখন হয়তো গঠন হৈ আছে, যাতে গোৱালপাৰা জিলাতো আমাৰ মানুহক যাতে মাইনৰিটি বোৰ্ডৰ এজন মেম্বাৰ হিচাপে ৰাখে, আমাৰ মানুহখিনিক যাতে সহায় সহযোগিতা আমাৰ মানুহে কৰিব পাৰে, এইখিনি আহ্বান জনাইছো।